কথা মই সুধিলোঁ আমাৰ আগতে ক'লে 84 লক্ষ জীৱ থাকে বুলি ক'লা আচ্ছা 84 লক্ষ জীৱ আছে হাতত আছে 84 লক্ষ জীৱটো কোনে কোনে ক'ত কেনেকৈ আছে কৃষ্ণ যদি কৃষ্ণ কৃষ্ণ বাপে সুধিছে আমি কোৱা হৈছিল 84 লক্ষ বাৰ বিভিন্ন যোনিত আমি আত্মাতত্ব প্ৰৱেশ কৰিব লাগিব কৰ্মৰ ফল ভোগ কৰিবৰ বাবে আৰু এই 84 লক্ষ যোনি বাপে সুধিছে কেনেকৈনো হয় তাৰে দৰ্শন শাস্ত্ৰই কৈছে 90 লক্ষ বাৰ কাছ ৰূপত মানে জলজ জীৱ ৰূপত আমি এই সংসাৰলৈ আহিব লগা হয় হয়তো মাছ হ'ব লাগিব কাছ হ'ব লাগিব লালুকি হ'ব লাগিব আদি এনে ধৰণে মানে পানীত আমি বসবাস কৰিব লাগিব কৰ্ম অনুসাৰে তাৰ পাছত 30 লক্ষ বাৰ পশু পক্ষী হ'ব লাগিব এনে ধৰণে গৰু ছাগলী বা মাছ কাছ এনে ধৰণে জলজ উদ্ভিদজ তাৰ পাছত উৰণ বুৰণ গজন ভ্ৰমণ যি সহজ অৰ্থত প্ৰকাশিত হৈছে সেই উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিটা ভাগত 84 লক্ষ বাৰ আমি এটি আত্মাতত্বই কৰ্মৰ সংস্কাৰৰ বাবে এই সংসাৰলৈ আহি থাকিব লাগিব এই দৰ্শনটো শাস্ত্ৰসন্মতে প্ৰকাশিত আৰু সেই 84 লক্ষ বাৰ বিভিন্ন যোনিত যদি আমি জন্মগ্ৰহণ কৰি দুখ কষ্ট ভোগ কৰিব নিবিচাৰোঁ পোনে পোনে বৈকুণ্ঠলৈ যাব বিচাৰোঁ আত্যান্তিক সুখৰ গৰাকী তেতিয়াহ'লে আশ্ৰয় কৰিব লাগিব যে জানি ফুৰা হৰি গুণ গায় মনুষ্য হিচাপে জন্ম হ'লোঁ বাকী জন্মবিলাকত জীৱৰ উত্তৰণ হয় মুকুতি নহয় যদি এটা ভেকুলীৰ ৰূপত আমি জন্মগ্ৰহণ কৰিলোঁ সেই ভেকুলীৰ পৰা অকণমান উত্তম হাৰিলে জীৱতত্ব উত্তৰণ হ'ব চৰাইৰ একেবাৰে শেষ জন্ম হ'ল ময়ূৰ জন্ম ময়ূৰ চৰাই ময়ূৰ ৰূপত চৰাই নামৰ প্ৰজাতিটোৰ যেতিয়া আমি আত্মাতত্ব আহি ময়ূৰ চৰাইৰ ৰূপত আমি জন্মগ্ৰহণ কৰিম তাৰ পাছত সেই আত্মাতত্বই চৰাইৰ পৰা উত্তম হাৰিলে নিজকে লৈ যাব পাৰে এনে ধৰণে আৰু যেতিয়াই আমি মানুহৰ জন্ম পালোঁ তাৰ প্ৰাক মুহূৰ্তত জীৱৰ জন্ম হৈছে বান্দৰ ৰূপত আমি আত্মাতত্ব যেতিয়া প্ৰৱেশ হৈছিল সেই বান্দৰ ৰূপত ভাল কৰ্ম যদি কৰিছোঁ নিশ্চিত ৰূপত মানুহৰ শৰীৰত আহি আত্মাতত্ব আমি অৱস্থান কৰিম আৰু যেতিয়াই বান্দৰৰ পৰা মানুহ ৰূপত আমি অৱস্থান কৰিলোঁ এই মানুহ ৰূপত অৱস্থান কৰাৰ লগে লগে আমাৰ স্বধৰ্ম হ'ল জানি ফুৰা হৰি গুণ গাই কৃষ্ণক সেৱা কৰা আৰু যদি কৃষ্ণৰ চৰণ সেৱাৰ পৰা আমি নিজকে আঁতৰাই ৰাখিম তেতিয়াহ'লে পুনঃ মনুষ্য শৰীৰটো যেতিয়া আমি আত্মাতত্বই এৰিম তেতিয়া পুনৰ প্ৰথম পৰ্যায়টোলৈ আমি উভতি যাব লাগিব এনেকৈ যদি ভুল কৰোঁ আৰু যদি ভুল নকৰোঁ মনুষ্য জন্মত তেতিয়াহ'লে পোনে পোনে মুকুতি বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে তে বাপজনৰ চৰণ কমলৰ যোগেদি আমি সবাৰো শ্ৰীচৰণত পুনশ্চবাৰ ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে কৃষ্ণ কৃষ্ণ এতিয়া নিমিৰজাই সুধিছে কেইভাগিমান প্ৰশ্ন যাৰ ইজ ইকুৱেল মানে সমান হ'ল ভাগৱত ধৰ্ম যাৰ নামাকৰণ কৰিছে ভাগৱত ধৰ্ম প্ৰশ্ন এটা কৰা নাই প্ৰশ্ন 9 ভাগ কৰিছে 9 ভাগ প্ৰশ্নক একেলগে এটা নামেৰে নামাকৰণ কৰিছে সেই নামটো হ'ল ভাগৱত ধৰ্ম এতিয়া 9 ভাগী প্ৰশ্ন কি এৰা সবাৰো পাৱত পৰি পুচু প্ৰণিপাতে কোন আত্যান্তিক সুখ কহিও আমাতে সকলোৰে চৰণত পৰি আমি সেৱা নিবেদন কৰিছোঁ আত্যান্তিক সুখ মানে কি আমাক কোৱাচোন এতিয়া আমি যে বিদ্যালয় বাৰান্দাত
ছাত্ৰ হিচাপে বিদ্যালয়ত নাম লগাই দিয়াৰ পাছত এজোকা প্ৰাৰ্থনা কৰিছিলোঁ, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায়, তুমিহে চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিয়োক নাথ জগাই। তাৰ পাছতে বোলে ক্ষুদ্ৰ সুখে বহু আশা কৰি, ভৱ কোপে জীৱ আছে পৰি। আমি এতিয়া কোনোজন ডাক্তৰ, কোনোজন ইঞ্জিনিয়াৰ, এনে ধৰণে 10,000ৰ পৰা এটা মাহত ইনকম কৰা, মানে আয় কৰা ব্যক্তিজনৰ পৰা আমি 1 লাখ 1.5 লাখ পৰ্যন্ত দৰমহা পোৱা একোটা চাকৰি বা কৰ্মত প্ৰত্যেকেই আমি নিজৰ জীৱনটো আগবঢ়াইছোঁ। তো শাস্ত্ৰই কৈছে ক্ষুদ্ৰ সুখে বহু আশা কৰি। এই সংসাৰখনত আমি যাক সুখ বুলি ভাবি আছোঁ, এই সুখটোৰ শাস্ত্ৰই নামাকৰণ কৰিছে ক্ষুদ্ৰ সুখ। নিমি ৰজাই সেই ক্ষুদ্ৰ সুখটো বিচৰা নাই। নিমি ৰজাই সুধিছে, কোন আত্যান্তিক সুখ কহিও আমাতে। আত্যান্তিক সুখ মানে কি আমাক কোৱা? তাৰমানে আমি সদায় ৰাতিপুৱা শুই উঠি এমুঠিমান অন্ন গ্ৰহণ কৰাৰ পাছত ৰাতি 10মান বজালৈকে যেতিয়া দিহিঙে দিপাঙে ঘূৰি ফুৰোঁ ইফালে সিফালে, পূব পশ্চিম উত্তৰ দক্ষিণ, তাৰ উদ্দেশ্য কি? এটাই, সেইটো হ'ল সুখ। হাতত দাখন লৈ, হাতত কুঠাৰখন লৈ, হাতত কোৰখন লৈ, হাতত অফিচৰ ফাইলটো লৈ যি যেনেকৈ কৰ্মত যাওঁ তাৰ লক্ষ্য এটাই, সেইটো হ'ল সুখ। এতিয়া পাইছোঁ নাই সুখ সকলোৱে? অ' সুখ সুখ বুলি নৰ এনে বলিয়া, নেদেখিলে সুখ মুখ মাথো দুখ পায়া। মাত্ৰ সুখৰ উৎসটো বেলেগ, দুখৰ উৎসটো বেলেগ। বিচাৰিছোঁ সুখ সকলোৱে, কিন্তু পাইছোঁ দুখৰ উপৰি দুখ। কাৰোবাৰ ল'ৰা সন্তান এটি, ছোৱালী এজনী নাই, দুখ। কাৰোবাৰ ছোৱালী 2জনী, উত্তৰাধিকাৰী হিচাপে ল'ৰা এটাই নাই, মাটি সম্পত্তি ঢেৰ, সেইটো দুখ। কাৰোবাৰ 1.5 লাখ টকা চাকৰি পায়, মাহে মাহে পইচা বেংকত জমা হৈছে, খৰচ কৰিবলৈ এটাও সন্তান নাই, সেইটো দুখ। যিকোনো প্ৰকাৰে সুখৰ উৎসটো একেটাই। মহাত্মা গান্ধী মাৰ্কা থকা পইচাটো পালে হৈ গ'ল, সেইটো সুখ। কিন্তু দুখৰ উৎসটো প্ৰত্যেকৰে বেলেগ বেলেগ। এতিয়া গুৰুজন বস্তুৱে নিমি ৰজাৰ পদ্মমুখতে উচ্চাৰিত কৰাইছে যে সকলোৰে বাবে এটা বস্তু প্ৰয়োজন, নামটো হ'ল আত্যান্তিক সুখ। সেইটো কেনেকৈ পাব পাৰি? সেইটো বস্তু ক'ত পায়? পাবলৈ আমি কেনেকৈ নিজক আগবঢ়াই দিব লাগিব, মোক তোমালোকে কোৱা। তাৰ পাছত ৰাম ৰাম কোনোবা ৰহস্য ধৰ্ম, কহিও কতা ক, জাত তুষ্ট হুয়া হৰিদেন্ত আপোনাক। ৰহস্য ধৰ্ম কাক বোলে? আমি শ্ৰৱণৰ বাবে আগ্ৰহান্বিত, ঈশ্বৰৰ কৃপাত তোমালোকে লাভ কৰিছা, আমাকো তাৰ ভাগীদাৰ কৰা, অংশীদাৰ কৰা। আমি অতিশয় ইচ্ছুক এইকেইটা জানিবৰ বাবে। এতিয়া নিমিটো এজন ৰজা হৈ দুভাগী প্ৰশ্ন উত্থাপন কৰিছে। উত্থাপন কৰাৰ পাছত তেওঁৰ স্বভাৱটো গুৰুজনে আমাক দাঙি ধৰিছে বুজিবৰ বাবে। কি বুলি? ৰামে তাক শুনিবাক জুই গ, হওঁ যে বে আমি, তেবে সে কহিবা বোলো সবাকো প্ৰণামী। হে সুধীবৃন্দ, হে 9জন পৰম বৈষ্ণৱ, আমি যে সুধিলোঁ তোমালোকক দুভাগী প্ৰশ্ন, তাৰ আকৌ কথাটো এনেকুৱাও নহয় যে মই ৰজা, তোমালোকক সোধা প্ৰশ্নৰ যদি উত্তৰ নিদিয়া তেতিয়াহ'লে মই তোমালোকক অন্ধকাৰ কাৰাগাৰত বন্দী কৰি থ'ম। ৰজা হৈ ৰজাৰ স্বভাৱটো গুৰুজনে এনেকৈ নাই দেখুওৱা। কেনেকৈ দেখাইছে যে মই যদি প্ৰশ্ন দুভাগী কৰোঁতে মোৰ ভুল হৈ গৈছে, তেতিয়াহ'লে মোক তোমালোকে নকলেও হ'ব। যদি তোমালোকে ইচ্ছা কৰা মই জানিবৰ পাত্ৰ বুলি,
তেতিয়াহ'লে মোক তোমালোকে কৃপণালী নকৰিবা কোৱা, আৰু যদি মই যোগ্য পাত্ৰ বুলি তোমালোকে ভাবিছাই তেতিয়াহ'লে মোৰ আৰু কেইভাগিমান মনত ভাৱনা আহিছে, মই আগবঢ়াই দিব বিচাৰিছোঁ, তোমালোকে কিবা কোৱা। এজন ৰজাৰ স্বভাৱ ইমান সহজ সৰল, আৰু আপুনি মই সংসাৰত 50 বিঘামান মাটিৰ গৰাকী হ'লে সি মোক তেনেকৈ কৈছে, আপোনাৰ মোৰ স্বভাৱৰ পৰিৱৰ্তন হৈ যায়। কিন্তু এজন ৰজা সাগৰা পৃথিৱীখনৰে গৰাকী হৈ তেওঁ সেই 9জন সিদ্ধক কৰা যিটো ব্যৱহাৰ, সেই ব্যৱহাৰটো আমাৰ এজন পদবীধাৰী প্ৰশাসনিক বিষয়াৰ হয়তো নাথাকিব পাৰে। গতিকে আমি প্ৰশাসনিক বিষয়া হৈ পদবীধাৰী হৈ যি অহংকাৰ কৰোঁ, যি গৰ্ব কৰোঁ, বা শিক্ষাগত অৰ্হতাক লৈ আমাৰ যি গৰ্ব অহংকাৰ আছে, আমি সকলোৱে যদি এবাৰ সূক্ষ্ম দৃষ্টিৰে চিন্তা কৰোঁ, 40 বছৰ হৈ যোৱা পৰ্যন্ত, মানে 40 বছৰ পাৰ হোৱাৰ লগে লগে তোমাৰ যদি ডিগ্ৰীধাৰী ডাবল MA চাৰ্টিফিকেটখন আছেও, সেইখনৰ কোনো কাম নাই। 40 বছৰ পাছত চাৰ্টিফিকেটৰ মূল্য নাই। 50 বছৰ পাছত তুমি যে খুব ধুনীয়া আছিলা যৌৱন, সেই যৌৱনৰ কাম নাই 50 বছৰ পাছত। 60 বছৰ পাছত তুমি যদি প্ৰধানমন্ত্ৰীও আছিলা, পদবীৰ অহংকাৰ কাম নাই, কাৰণ 60 বছৰ পাছত ৰিটায়াৰ। 70 বছৰ পাছত তুমি ঘটা ধন টকা পইচাৰ কোনো মূল্য নাই। 80 বছৰ পাছত জীৱনৰে মূল্য নাই। অহংকাৰ কাক লৈ কৰিম এতিয়া? সেইখিনি শিকাইছে আমাক শাস্ত্ৰই। গতিকে সকলোকে সমান ভাৱনা ৰাখিবৰ বাবে আমি মনটোক যদি নিকা কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি সমাজত মৰি মৰিও জীয়াই থাকিব পাৰিম। জীয়াই মৰাতকৈ মৰি মৰি জীয়াই থকাটো বেছি ভাল। আৰু আপোনাৰ সমস্ত জনাৰে জ্ঞাত, অলপ দিনৰ আগত অসমৰে সুসন্তান, যাক বৰ্তমান ভগৱান পুত্ৰ বুলি কোৱা হৈছে, জুবিন গাৰ্গ নামৰ যি পুণ্যাত্মা সংসাৰ এৰি গুচি গ'ল। আজিও উদ্যোক্তা মণ্ডলীয়ে তেওঁৰ নামত 5 মিনিট বা 10 মিনিটৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এভাগ ৰাখিছে। কিয়? তেওঁ সত্ৰৰ বাবেনো কি কৰি থৈ গ'ল? একো কৰি থৈ যোৱা নাই। তেওঁ ভকতৰ বাবেনো কি দি থৈ গ'ল? একো দি থৈ যোৱা নাই যদি পোনে পোনে চাওঁ। কিন্তু মানুহৰ অন্তৰ জয় কৰি থৈ গ'ল সেই আত্মাতত্বই। সেইকাৰণে আমি সকলোৱে ডেকা বুঢ়া বুলি কোনো কথা নাই, যুৱক যুৱতী বুলি কোনো কথা নাই, অসমৰ ধৰ্মীয় অনুষ্ঠানেই হওক, ৰাজনৈতিক অনুষ্ঠানেই হওক, কোনো কথা নাই, সকলোতে সেই জুবিন গাৰ্গ নামৰ পুণ্যাত্মাৰ 1 মিনিট শ্ৰদ্ধাঞ্জলি এভাগ অনুষ্ঠান ৰখা হৈছে। কিয়? সেইটোৱে ভাগৱত ধৰ্মৰ দৰ্শন এটা আহি পৰিছে, যে তেওঁ মুখেৰে উচ্চাৰিত কৰি থৈ গৈছিল, উচ্চাৰণ কৰি থৈ গৈছিল যে মোক ৰাইজে যিমান দিছে, এই সকলোখিনি মই ৰাইজক উভতাই দি থৈ যাম, আৰু মোৰ বাবে ৰাখিম কেৱল চিতাখন। শুদ্ধ কথা, সেইটোৱে হৈ গৈছে। গতিকে সেইটো আমি প্ৰত্যেকে বুজি পাইছোঁ, কিন্তু আজি আমি সেই নিয়মখিনি শাস্ত্ৰসন্মতে পালন কৰিবলৈ চেষ্টা বা চিন্তা কৰিছোঁ কিমানজনে? এতিয়া আজি আমি শিৱসাগৰৰ পৰা আহিছোঁ, যাবৰ সময়ত উদ্যোক্তা মণ্ডলীয়ে আমাক মৰম স্নেহ কৰি কিবা এটি আগবঢ়াই দিব, আৰু সেই আগবঢ়াই দিয়া মৰম স্নেহক যদি আমি কওঁ বাপ নহ'ব নহয়, আপোনালোকে 20,000 দিলে মোক 30,000 দিব লাগিব, বহুত খৰচ হৈছে, তেতিয়াহ'লে আজি আমি ঘণ্টাজুৰি কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰা সমস্ত পুণ্য পাপলৈ ৰূপান্তৰিত হৈ যাব। আমি যেনেধৰণে যিজন সাধু, যিজন সন্ত, যিজন মহন্ত নিজকে লৈ গৈছে সেই শাৰীলে শাস্ত্ৰসন্মতে, তেওঁৰ আচাৰ আচৰণ আমি কেনেকুৱা হ'ব লাগিব, কেনেকৈ নিজক আচাৰ আচৰণৰ মাধ্যমেৰে সজাব লাগিব, প্ৰত্যেকটো কথা শাস্ত্ৰই আমাক জ্ঞান প্ৰদান কৰিছে। সেইখিনি আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস। ৰাম কোন ভাগৱত ধৰ্ম ভক্ত বুলি কাক, কোন মায়া কোন বাউ পায়ে তৰিতাক। ওই নেপনা জানে কেউ নাই। এটা 4খান বেদৰ, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ, তাতেতো একেবাৰে স্বৰবৰ্ণ আছে, ব্যঞ্জন বৰ্ণ আছে, সামবেদতো আছে, অথৰ্ববেদতো আছে, ঋগ্বেদতো আছে। তাতে কৈছে কি যে ঋগ্বেদৰ পৰা মত বনাবলৈ গৈছে ঋগ্বেদ, যজুৰ্বেদৰ পৰা ৰথ বনাবলৈ গৈছে, সামবেদৰ পৰা য়গ বনাবলৈ গৈছে, অথৰ্ববেদৰ পৰা মধ্যাহ্ন নটো আনি কি হ'ল, ন আৰু ৰৰ লগত কি যোগ হ'ব বুলি ক'লা? এই প্ৰত্যয় যোগ হ'ল নাৰায়ণ।
এটা ঋগ্বেদতো প্ৰভুসকল তাত ব্যঞ্জন বৰ্ণ আছে, স্বৰ বৰ্ণ আছে, গোটেইখনে এই কিয় ক'লা গণিত ন কোৱা না বুলি ক'লা ঋগ্বেদৰ পৰা কি অৰ্থত ক'লা কওকচোন আপোনালোকৰ আমি শুনিব ইচ্ছা আছে। কৃষ্ণ নাৰ মানে পানী, অয়ন মানে শুই থকা, মানে শয়ন কৰি থকা। সেয়ে হ'ল যিজনে জলত অৱস্থান কৰিছে তাৰ বাবে তেৰাৰ নাম ব্ৰহ্ম হ'ল নাৰায়ণ। তাৰমানে ঋক, যজু, অথৰ্ব, সাম সমস্ততে একাদশ স্কন্ধত ভগৱন্ত পুৰুষে প্ৰকাশ কৰিছে যে সেই উদ্ধৱ তুমি মনত ৰাখিবা 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ সমস্তৰ দ্বাৰা মোৰ কথাহে কোৱা হৈছে, বেলেগৰ কথা কোৱা হোৱা নাই। তাৰমানে মোৰ ৰূপটো কেনেকুৱা? পানীৰ দৰে। পানীৰ যি ধৰণে কোনো আকাৰ নাই, পানীৰ কোনো আকাৰ নাই, পানী নিৰাকাৰ বুলি কোৱা হৈছে। তে নিৰাকাৰ মানে কি? নিৰ যোগ আকাৰ, নিৰ মানে পানী, যোগ আকাৰ, যাৰ আকাৰ নাই, কিন্তু আকাৰ নাই যদিও তাৰ এটা নিশ্চিত আকাৰ আছে। সেই নিশ্চিত আকাৰটো হ'ল পানী। কেনেকৈ? যে এটা বটল নামৰ পাত্ৰত যেতিয়া পানীক ভৰাই দিয়া যাব, তেতিয়া সেই পানীয়ে বতাক আশ্ৰয় কৰা সেই পাত্ৰটোৰ নামেৰে সি নামাকৰণ হৈ যায়। যায়নে? কি বুলি ক'ম আমি? 1 বটল পানী। এতিয়া আমাৰ সন্মুখতে বটল এটাত পানী আছে, 1 বটল পানী। এতিয়া সেই বটলটোৰ পানীখিনি যেতিয়া আমি কোনোবা এজনে বিচাৰিলে গিলাচ নামৰ পাত্ৰ এটাত বাকি দিম, তেতিয়া যিটো পাত্ৰত বাকি দিম সেই পাত্ৰটোৰ নাম কি হ'ব? গিলাচ। সেইকাৰণে পানীখিনি বটলৰ পৰিৱৰ্তে এগিলাচ পানী হৈ যায়। একেখিনি পানীকে যেতিয়া গিলাচটোৰ পৰা এটা বাতি নামৰ পাত্ৰত সলনি কৰি দিম, তেতিয়া পাত্ৰটোৰ নাম আছিল যিহেতু বাতি, সেইকাৰণে সেই এবটল পানী, এগিলাচ পানী নামাকৰণ হৈ গ'ল। পানী একেখিনিয়ে, কিন্তু পানীৰ নামাকৰণ হৈ গ'ল 1 বাতি পানী। সেইটো হ'ল নিশ্চিত আকাৰ। যে পানী যি ধৰণে যিটো পাত্ৰত ভৰাই দিলে সেই পাত্ৰৰে নাম হৈ যায়, ঠিক তেনেকৈ ভগৱন্তও নিৰাকাৰ বুলি কৈছে। মানুহ নামৰ শৰীৰটোত সোমাই দিয়াৰ কাৰণে আত্মাতত্ব পৰম ব্ৰহ্মৰ নাম হ'ল মানুহ। একেটা আত্মাই এই শৰীৰটো এৰি যিদিনা কৰ্মফল ভোগ কৰিবলৈ ছাগলী নামৰ 4 ঠেঙীয়া জীৱ এটা শৰীৰত গৈ অৱস্থান কৰিব, তেতিয়াহ'লে সেই একেজন মানুহৰ শৰীৰত থকা আত্মাতত্বৰে নামাকৰণ হৈ যাব ছাগলী। সেইটো হ'ল নাৰায়ণ তত্ত্ব ভগৱান। গতিকে 4 বেদত সেইজনৰ নামেই প্ৰকাশিত হৈ আছে। ৰাম শবদৰ ৰা পদ ভৈল প্ৰচণ্ড বহনি নিশ্চয়, ম বায়ু সমেত অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰয়। ৰা মানে হ'ল প্ৰচণ্ড বহনি বুলি কোৱা হৈছে। এতিয়া সেই প্ৰচণ্ড বহনি যি বায়ুৰ সংস্পৰ্শ পোৱাৰ লগে লগে সি ধনী দুখীয়া উচ্চ নিচ জাত পাত বাচ বিচাৰ নকৰে, অপকা কেঁচা সকলোখিনি এফালৰ পৰা জ্বলাই ধ্বংস কৰি দিয়ে। সেইটো হ'ল ৰা পদ। আৰু মূৰ্ধন্য ন মানে হ'ল চৈতন্য। কৃষ্ণই হ'ল চৈতন্য। হে কৃষ্ণ তুমি মাত্ৰ, মানে পৰম ব্ৰহ্ম আত্মাতত্ব হ'ল চৈতন্য। আৰু না মানে হ'ল নাশ কৰা। যে আমি চৈতন্য বস্তুৰ ফালে নিজক মন আৰু শৰীৰক অবিৰামভাৱে ধাবিত কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ নামেই হ'ল নাৰায়ণ তত্ত্ব। গতিকে সেই নাৰায়ণ তত্ত্বৰ গুণজক আমি যিমানে যিমানে আশ্ৰয় কৰিম, সিমানে শুদ্ধ কৰোঁ আমি চিত্তকায়া। আমাৰ শৰীৰ শুদ্ধ হ'ব, মন শুদ্ধ হ'ব, আৰু এটি শুদ্ধ মনৰ দ্বাৰা আমি সকলোকে উপাধিৰ বিপৰীতে ঈশ্বৰময় দৰ্শন পাই যাম। গতিকে 4 মুঠি জীৱ বুলি কোৱা হৈছে। ঋগ্বেদ, যজুবেদ, অথৰ্ববেদ, সামবেদ। একোখন বেদ শব্দৰ অৰ্থ আমি একেষাৰে ক'ব নোৱাৰোঁ। বেদ মানে কিতাপ বুলিও ভাবোঁ, বেদ মানে জীৱ বুলি কোৱা হৈছে, বেদ মানে জ্ঞান বুলি কোৱা হৈছে। কিতাপখনৰ পৰা আমি জ্ঞান ল'ব পাৰোঁ, আৰু সেই জ্ঞানক আমি ব্যৱহাৰ কৰিম ক'ত? কিতাপখনৰ ওপৰততো নহয়, ব্যৱহাৰ কৰিম আজিৰ পৰা আমি ছাত্ৰ অৱস্থাত যেতিয়া 30 বছৰমান আগত বা 25 বছৰ আগত ছাত্ৰ অৱস্থাত যেতিয়া আছিলোঁ, a² + b², a³ + b³
আদি ধৰণে যিবিলাক সূত্ৰ আমি অংকত ব্যৱহাৰ কৰি আছিলোঁ প্ৰত্যেকৰে আমাৰ মনত আছে। প্ৰশ্নটো হ'ল সেই সূত্ৰবিলাক এতিয়া জীৱনতনো ক'ত খটাই আছোঁ? যদি খটাবই নালাগে তেতিয়াহ'লে আপুনি মই সেই সূত্ৰবিলাক জানিনো কি লাভ হ'ল? সমাজ অধ্যয়নত যিমানবিলাক কথা লিখা আছে, জাহাংগীৰ কোন, আকবৰ কোন, বাবৰ কোন, লাচিত বৰফুকন কোন, জানিলোঁ আমি লাচিত বৰফুকন কোন আছিল। জনাৰ পাছত লাচিতৰ কৰ্মখিনি যদি আশ্ৰয় নকৰোঁ, জনাৰ পৰা কি লাভ হ'ল? সেইটো হ'ল জ্ঞানটো, যে পাঠ্যপুথিৰ মাধ্যমেৰে আমাক যিমানখিনি শিক্ষাগত অৰ্হতা শিক্ষকসকলে আমাক আগবঢ়াই দিছে, সেইখিনি আমি জ্ঞান লৈ ডাক্তৰ ইঞ্জিনিয়াৰ হ'লোঁ, কিন্তু ডাক্তৰ হৈ আমি মানৱ সেৱা মানে এইটো নুবুজায় যে আমি কোনোবা এখন চেম্বাৰত বহি লৈ 5 মিনিটমান এজন ব্যক্তিক চাই দিয়াৰ বিনিময়ত 1000 মান টকা লোৱাটো মানৱ সেৱা নহয়। আজি আমি শিৱসাগৰৰ পৰা আহি 30,000 মান টকা লৈ যাম, ভাগৱত কথা ক'ম, এইটো ভাগৱত ধৰ্ম নহয়। আমাৰ ধৰ্ম হ'ল কৃষ্ণ কথা কোৱা, তাকো আপোনাসৱৰ আজ্ঞাত। যাবৰ সময়ত কি দিব সেইটো আপোনালোকৰ নিশ্চয় ধৰ্ম। সেইটো আমাৰ ধৰ্ম নহয় আমি ইমান দিব লাগিব বিচৰাটো। ঠিক ডাক্তৰজনেও চৰকাৰৰ পৰা এটা দৰমহা পায়, দৰমহা পোৱাৰ বিনিময়ত তেওঁক ৰোগীক সেৱা কৰিব লাগে, তেওঁ জীৱনটো আগবঢ়াই দিব লাগে, তাৰ বাবে তেওঁক চৰকাৰে দৰমহা দিয়ে। তাৰ পাছত এখন চেম্বাৰত বহি তেওঁ যিটো মুনাফা লয়, সেই মুনাফাটো মানৱ সেৱা নহয়। মানৱ সেৱাটো তেতিয়াহে হ'ব যেতিয়া তেওঁ চেম্বাৰখনত নিজেই খুলি সেই চেম্বাৰখনত বিনামূল্যে একোজন ব্যক্তিক, তেওঁ দিনটোত অন্ততঃ এজন ব্যক্তিকেই চাওক, সেইটোৱে হ'ল মানৱ সেৱা। তেওঁ লাখ টকা লৈ যিমানেই তেওঁ ৰোগীক নিৰোগী কৰক, সেইটো মানৱ সেৱা নহয়। এজন শিক্ষকে শিক্ষাৰ বিনিময়ত চৰকাৰৰ পৰা দৰমহা পাব, আৰু দৰমহা পোৱাটোৰ পাছত তেওঁ আকৌ ছাত্ৰক তেওঁ ভাল শিক্ষা দিবৰ বাবে তেওঁ যেতিয়া টিউশ্যন ফিজটো ল'ব, সেইটো কেতিয়াও মানৱ সেৱা নহয়। তেওঁ শিক্ষাগত অৰ্হতাত তেওঁৰে অকল অৱদান নাই, তেওঁ পিতৃ মাতৃৰ অৱদান নাই, তেওঁক যিসকল শিক্ষকে শিক্ষা দান দিছিল সেইসকল শিক্ষকৰো অৱদান আছে, পিতৃ মাতৃৰো অৱদান আছে। কিন্তু পিতৃ মাতৃৰ লগতে ওচৰ চুবুৰীয়াই যিসকলে পৰীক্ষাৰ আগদিনা কলম এটা দিছিল, বোলে কোনটো ভালকৈ লিখিবা, সেই বাক্যশাৰীয়েও তেওঁক উৎসাহ যোগাইছিল, সেইটো এটা অৰিহণা। গতিকে সেই অৰিহণাটোৰ বিনিময়ত সেই কলমটো দি যোৱা ব্যক্তিজনৰ সন্তানটোক যেতিয়া শিক্ষক হৈ সেই শিক্ষকজনে বিনামূল্যে টিউশ্যন নকৰি যদি আমি টিউশ্যন ফিজটো লৈহে সংসাৰ চলাবলৈ চেষ্টা কৰিম, সেইটো মানৱ সেৱা নহয়। গতিকে মানৱ সেৱা বুলি ক'লেই আমি কোনখিনি কথাক বুজিব লাগিব, ইও শাস্ত্ৰসন্মত। এজন বাপে শব্দযন্ত্ৰ ভাগ আনিছে, তেওঁ লাখ টকা ক্ৰয় কৰি সেই ব্যৱস্থাটো পালন কৰি আছে, তাৰ বিনিময়ত তেওঁক এটা মুনাফা, তেওঁক এটা অৰিহণা আগবঢ়াব লাগিব। আৰু তেওঁ যিটো অৰিহণা বিচাৰিব সেইটো তেওঁৰ প্ৰাপ্য, কাৰণ তেওঁ লাখ টকা ইনভেষ্ট কৰিছে এই শব্দযন্ত্ৰটো ক্ৰয় কৰিবৰ বাবে, তো সেইটো আমি তেওঁক দিব লাগিব। কিন্তু সেইটো যদি তেওঁক নিদিওঁ, তেতিয়াহ'লে কমিটিৰ সেইটো বা উদ্যোক্তা মণ্ডলীক সেইটো মানৱ সেৱা নহ'ব। তেওঁলোকে দিলেহে সেইটো মানৱ সেৱাত পৰিব, কাৰণ তেওঁ সেইটো ব্যক্তিগতভাৱে সেইটো খৰচ কৰি থৈছে। কিন্তু বাকী যিখিনি আমি জ্ঞান লৈছোঁ, সেই জ্ঞানখিনিৰ কাৰণে আপোনাৰ মোৰ কষ্ট নহয়, ইয়াৰ বাবে গাঁৱৰ প্ৰত্যেকজন অঞ্চলটোৰ প্ৰত্যেকজন ব্যক্তিৰে সহায় সহযোগিতা আছে। তো কথাখিনি আমি অকণমান সূক্ষ্মভাৱে যেতিয়া বিশ্লেষণ নকৰিম, তেতিয়ালৈকে আমাৰ কেতিয়াও মানৱ সেৱাৰ দৰ্শনটো শুদ্ধ ৰূপত প্ৰকাশ নহয়। গতিকে আমি বাপৰ চৰণত সেৱা নিবেদন কৰা হৈছে যে ঋগ্বেদৰ পৰা ন যোগ আ সমান না, যজুবেদৰ পৰা ৰা, অথৰ্ব বেদৰ পৰা অন্ত্যেষ্ট য়, আৰু সামবেদৰ পৰা মূৰ্ধন্য ন, এনেধৰণে প্ৰজাপতি ব্ৰহ্মাদেৱে সূক্ষ্ম তত্ত্ব আৱিষ্কাৰ কৰিছে, উদ্ভাৱন কৰি জীৱৰ মংগলৰ বাবে প্ৰকাশ কৰিছে যে চাৰিও বেদে, বেদ মানে যদি জীৱতত্ত্ব বুলি বুজি পাওঁ, তেতিয়াহ'লে জানিবা জীৱৰ কোনো আকাৰ নাই, সেইটোৱে হ'ল নাৰায়ণ। তাৰমানে জীৱৰ জাত নাই। বেদ মানে যদি জীৱ হয়, জীৱৰ জাত নাই। জীৱৰ মতা মাইকী আছে নেকি? নাই। ভকতৰ জাত নাই, ঈশ্বৰৰ জাত নাই। এই তিনিটা বস্তুৰ যেতিয়া জাত বিচাৰিম, তেতিয়া আমি শাস্ত্ৰৰ বিপৰীত নিয়ম পালন কৰা হ'ব, আৰু যেতিয়া জাত নিবিচাৰিম তেতিয়াই জানিব আমি শাস্ত্ৰসন্মতে চলি আছোঁ সুন্দৰভাৱে। সেই দৰ্শনবিলাক
তেনেধৰণে প্ৰকাশিত হয় কৃষ্ণ। ঋষি মুখে কৰাই আন ধৰ্মক বেকত, ঋষিসকলৰ মুখেৰে প্ৰকাশ কৰা ধৰ্মবিলাক হ'ল আন ধৰ্ম, আৰু কহিলা আপোন মুখে নিজ ধৰ্ম যত, তেওঁ নিজ মুখেৰে যিখিনি প্ৰকাশিত হৈছে সেইটোৱে হ'ল ভাগৱত ধৰ্ম। এতিয়া ভাগৱত কোনে কৈ আছে? ভাগৱত কৈ আছে ভগৱন্ত পুৰুষে নিজে। সেইকাৰণে ভাগৱত যদি আমি শ্ৰৱণ কৰোঁ, জানিম আমি তেওঁৰ কৃপা কেনেকৈ লাভ কৰিব পাৰিম। আৰু ভাগৱত যদি শ্ৰৱণ নকৰোঁ, তেতিয়াহ'লে ভগৱন্ত কেনেকৈ সন্তুষ্ট হ'ব, এই উত্তৰটো আমি লাভ কৰিব নোৱাৰিম। আৰু নিমি ৰজাৰ আগত কবি নামৰ সিদ্ধজনে প্ৰকাশ কৰিছে যে ভগৱন্ত পুৰুষে নিজ মুখে কৈ থকা এই কথাখিনি পৰা আমি যিমানে যিমানে নিজক আঁতৰাই ৰাখিম, সিমানে আমি আন ধৰ্মৰ মাজত থাকিম। যিমানে যিমানে ভগৱন্তৰ পদ্ম মুখখনতে নিগৰিত ভাগৱত কথা আমি শ্ৰৱণ কৰিম, কীৰ্তন কৰিম, সিমানে ভগৱন্তৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'বৰ আমি যোগ্য হৈ উঠিম। এই দৰ্শন। গতিকে সেই ৰাজন তুমি শুনা, হে ৰামে যাক জানি মহামূঢ়ে আতি সুখে তৰে, অজাতি পাতকি যাক জানিলে নিস্তৰে। যাক জানিলে মহামূৰ্খ হ'লেও অতি সুখৰ গৰাকী হ'ব, যাক জানিলে অজাতি, ঈশ্বৰক জানে যিটো সেহিহে জাতি, ঈশ্বৰক নজানে যিটো সেহিহে অজাতি। শাস্ত্ৰসন্মত। গতিকে আমি কোনটো জাতৰ এইটো বিশ্লেষণ কৰিবলৈ গ'লে উত্তৰটো সেইটো। আমি ব্ৰাহ্মণো নহয়, ক্ষত্ৰিয়ও নহয়, বৈশ্যও নহয়, শূদ্ৰও নহয়। জন্ম দিছে আনে, শিক্ষা দিছে আনে, বিয়া কৰাইছোঁ আনক, জন্ম দিছোঁ আনক, মৰিলে উঠি যাব লাগিব 4জন অন্য মানুহৰ কান্ধত। অহংকাৰ কাক লৈ কৰিম এতিয়া? জন্মে দিছে আনেহে। আপোনাৰ মোৰ যিটো নাম চাৰ্টিফিকেটখনত আছে সেই নামটো নিজে লৈ আহিছোঁ নি লগত? নাই অহা, বেলেগ এজনে দিছে। নামটো আনহে নালাগে, নিজৰ নহয়, তাকে লৈ আপুনি বা মই আমুক, মোক সি এনেকৈ ক'বলৈ আহিছে, অহংকাৰটো যোগ হৈ যায়। গতিকে শাস্ত্ৰই কোৱা ইমান সুন্দৰ দৰ্শন যে কৃষ্ণস্তু ভগৱন্তক যদি আশ্ৰয় কৰা, তুমি সমাজত মূৰ্খ বুলি পৰিচিত হ'লেও কিন্তু তুমি আত্যান্তিক সুখৰ গৰাকী হ'ব পাৰিবা। আৰু অজাতি বুলি ভাবি থকা, কৃষ্ণক জানিবলৈ ইচ্ছা নকৰাজনেও লাহে লাহে কৃষ্ণকেন্দ্ৰিক ভাৱনালৈ নিজকে লৈ যাব পাৰে। আৰু মহাপাপীজনো লাহে লাহে পাপৰ পৰা পৰিত্ৰাণ পাব পাৰে। প্ৰমাণটো পাইছে অজামিল। মৰিবৰ সময়ত কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ বুলি কৈছে। সেই কনিষ্ঠ পুত্ৰৰ নাৰায়ণ নামটো আশ্ৰয় কৰা লগে লগে অজামিলৰ সমস্ত পাপ খণ্ডন হৈ গৈছে আৰু পুণ্যৰ গৰাকী হৈ গৈছে। এৰা পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। সেই ৰাজন এজন পৰম ভকতে প্ৰত্যেক দিনাই যিটো নিয়ম পালন কৰে, ঈশ্বৰ চিন্তা, তাৰ নামেই হ'ল ভাগৱত ধৰ্ম। এতিয়া বাস্তৱ পৃথিৱীখনত যদি চাওঁ, তেতিয়াহ'লে আমাৰ গাঁওখনৰ মাজত থকা, অঞ্চলটোৰ মাজত থকা আজি যি গোবিন্দ ভৱন গীতা সত্ৰ, এই নামগৃহভাগীত যিজন নামঘৰীয়া বাপে সদা সৰ্বদা ঈশ্বৰক সেৱা কৰি থাকে পুৱা গধূলি, তাৰ নাম হ'ল ভাগৱত ধৰ্ম। এতিয়া ইয়ালৈ নাহিও আমি যদি গৃহৰ মধ্যেই সেইটো নিয়ম পালন কৰি থাকোঁ, তেতিয়াহ'লে তাৰ নাম হ'ল ভাগৱত ধৰ্ম। এনেধৰণে প্ৰকাশিত হৈছে, পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। আৰু এই ভাগৱত ধৰ্ম যিজনে আশ্ৰয় কৰিব,
ৰাম কৰে যিটো ভাগৱত ধৰ্ম আশ্ৰয় কদাচিতো তাৰ আৰ নাহি বিঘ্নি ভয় কৰ্ম নকৰিলাতো সমস্তে পুণ্য ফল উপজে আপুনি দেখা ভকতিৰ বল কলি যুগত জীৱৰ মংগল তেনেকৈ সাধন হয় সেইকাৰণে ৰজা পৰীক্ষিতে কলিক প্ৰাণে মাৰিবলৈ লৈ নামাৰিলে কাৰণ কলিৰ লগত এটা পুণ্য দেখা পালে পুণ্যটো কি কৰ্ম নকৰিলাতো সমস্তে পুণ্য ফল কৃষ্ণ বুলি ভাবি আছোঁ কিন্তু আপুনি মই কৃষ্ণ বুলি মুখেৰে নাই কোৱা আপোনালোকে কোনেও কৃষ্ণ বুলি নাই কোৱা কৈ থকা হৈছে আপোনাৰ হ'বৰ আজ্ঞাবাহী ভিত্ৰস্বৰূপ আমি মূঢ়মতীয়ে কৃষ্ণ কৃষ্ণ কৈ থকা হৈছে কিন্তু আপোনালোকে কাণেৰে শুনি ভাবি যে আছে সেই ভাবি থকাৰ কাৰণেও কৰ্ম নকৰিলাতো সমস্তে পুণ্য ফল আপোনালোকে লাভ কৰিছে কিন্তু আমি ইয়ালৈ আহোঁতে এই বাটটোৰে সোমাই আহোঁতে কোনোবা এজন বাপৰ জেউৰাখনৰ কাষতে যদি জাতিলাও গছ এজোপাত জাতিলাও কেইটামান ওলমি আছে ইয়াত বহি থাকোঁতে যদি ভাবি আছোঁ বোলে ঘূৰি যাওঁতে যদি অকণমান সন্ধিয়া হয় আন্ধাৰ হয় কোনেও নেদেখিলে জাতিলাও এটা পাৰিলে নিব লাগিব সেইটো ভাবি আছোঁ কোনোবা এজনে কিন্তু সেইটো ভাবি থকাৰ কাৰণে কৰ্মটো যে হোৱাগৈ নাই জাতিলাওটো যে নিয়া নাই তাৰ বাবে গিৰিহঁতজনে আপোনাক মোক জগৰীয়া নকৰে বা মাৰিবলৈ নাহে কিন্তু গুৰুজনাই কৈছে তুমি কৃষ্ণ কথা যে ভাবি আছা ভবাৰ কাৰণে পুণ্য হৈছে কিন্তু জাতিলাওটো নিম বুলি ভাবি থকাৰ কাৰণে তুমি আকৌ অপৰাধী নাই হোৱা গতিকে কলিত এই মহান গুণটো আছে গতিকে আপুনি মই চিন্তা কৰিম নে নকৰিম এতিয়া সেইটো আপোনাৰ মোৰ বিষয়বস্তু যে ঈশ্বৰৰ নাম ধৰ্ম ইমান মহান কিন্তু বাকী কৰ্ম এটা কৰিলেহে সেই কৰ্মটোৰ বাবে প্ৰশাসনে তোমাক জগৰীয়া কৰিব মানে অপৰাধী সজাব তোমাক জেলত থ'ব লাগে নে নেলাগে এইটো ক'ত আদি কৰি বিষয়বিলাকৰ মাজলৈ সোমাই যাব লাগিব কিমান দিনৰ মূৰত তাৰ সমাধান ওলাব তাৰো একো নিশ্চিত নাই কিন্তু কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি জীৱই আশ্ৰয় কৰা মাত্ৰকে পুণ্যৰ গৰাকী হৈ যায় এইটো কলিৰ মহাগুণ গতিকে এই মহাযুগত কলি যুগত মহাগুণৰ মাজত আপুনি মই যদি অৱস্থান কৰাই ল'ব পাৰোঁ নিজকে তেতিয়াহ'লে আমাতকৈ আৰু সৌভাগ্যৱন্ত দ্বিতীয় এজন নাই ৰাম যতে ক পাতক হৰৈ তাৰো নাহি সীমা কি কহিব ভাগৱত ধৰ্মৰ মহিমা গো কোটি দানং গ্ৰহণেশ্বৰ কাশী মাগে প্ৰয়াগে যদি কল্পবাসী সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নামং গো কোটি দানং 1 কোটি গৰু ব্ৰাহ্মণক দেও দান ব্ৰাহ্মণক যদি দান দিব পৰা ক্ষমতা আছে আমি দান দিলোঁ যিমান পুণ্যৰ গৰাকী হ'লোঁ 1 পষেকমান মানে 15 দিনত 1 পষেক 30 দিনীয়া এটা মাহত 2টা পষেক থাকে শুক্ল পক্ষ আৰু কৃষ্ণ পক্ষ 1 পষেক মানে 15 দিনমান যদি কাশী গয়া গংগা বৃন্দাবন মথুৰা আদি তীৰ্থক্ষেত্ৰবিলাক ভ্ৰমণ কৰোঁ স্নান কৰোঁ যি পুণ্যৰ গৰাকী হ'ম সুমেৰু সমান সুবৰ্ণ দানং সুমেৰু পৰ্বতটোৰ সমান সোণ কাৰোবাক যদি দান দিওঁ তেতিয়াহ'লে যিমান পুণ্যৰ গৰাকী হ'ম ন তুল্যং গোবিন্দ নামং এবাৰ কৃষ্ণ বুলি কৈ দিয়া যিমান পুণ্যৰ গৰাকী হ'বা বাকীখিনি পুণ্য সেই কৃষ্ণ নামৰ ৰেণুকণৰ ওচৰলৈ যাব নোৱাৰে ও ৰামে যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে ধৈৰ্য ধৰি
ক্ষণে কথা কয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পাৱয় ৰাম যোগাদিৰো ফলক পাৱয়। যিজনে কৃষ্ণ কথা মনেৰে বিচাৰিছিল আৰু সময়মতে তেওঁ লাভ কৰিলে ভকতৰ সংগ। ভকতৰ সংগ পোৱাৰ লগে লগে ধৈৰ্য ধৰি ক্ষণে কথা কয়। 5 মিনিট 10 মিনিট আধা ঘণ্টা যদি ধৈৰ্য ধৰি আমি থাকিলোঁ কৃষ্ণকেন্দ্ৰিক ভাৱনাত, যত তীৰ্থ স্নান দান তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি স্নান কৰি দান দক্ষিণাৰ দ্বাৰা দেৱ পিতৃ যজ্ঞ যাগ পিতৃদেৱো ভৱ চিন্তা শ্ৰাদ্ধ পিণ্ড ছমহীয়া বছৰিকাৰ দ্বাৰা সন্তানে যি পুণ্যৰ গৰাকী হৈছিলোঁ, তেতিয়াহ'লে ভকতৰ সংগত কৃষ্ণ নাম পাই ধৈৰ্য ধৰি থকাৰ লগে লগে সমস্তৰে ফল এই 5 মিনিট সময়ত মানুহ নামৰ শৰীৰধাৰী জীৱতত্বই লাভ কৰিব পাৰে। তীৰ্থ ভ্ৰমণ নকৰাকৈ 5 মিনিটতে সেই পুণ্যৰ ফল পালোঁ। ছমহীয়া বছৰিকীয়া শ্ৰাদ্ধ পিণ্ড নকৰাকৈও কৃষ্ণ নাম আশ্ৰয় কৰি পুণ্যৰ গৰাকী হ'ব পাৰিলোঁ। এয়া শাস্ত্ৰসন্মত। এতিয়া সেইটো আশ্ৰয় কৰিম নে নকৰিম সেইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। শুনা সভাসদ পদ কৰিয়া প্ৰবন্ধ নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ। ৰাম ঘূৰ কলি যুগে ইহে তৰণ উপায় নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই। ৰাম কৈত পৰৈ নৰতনু তাৰ নাহি থিতি অদ্যাপি নোপজে কেনে অন্তক ভীতি। ও ৰাম যায় আজিকালি কৰি আয়ু নিৰন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ সতৰে। ৰাম ৰাম আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে নজানে পামৰ সবে বিষয় বিকলে পৰম সুহৃদ নিজ আত্মা মহাহৰি যায় অধুগতি আতি তাংক অনাদৰি। ৰাম হেন জানি হুয়ো নৰ কৃষ্ণক সন্মুখ পাখৰা কি মতে
যমযাতনাৰ দুখ কলিৰ পাতকে আছে চতুৰ্ভীতি বেঢ়ি ৰাম ৰাম বুলিও পলাও পাপে এৰি কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ গোবিন্দ মাধৱ। সময়ো 3 বাজিছে আৰু পদবন্ধৰো জ্যোতি পৰিছে। আত্যান্তিক সুখ বিষয়ক কথা, ভাগৱত ধৰ্ম বিষয়ক কথা ইতিমধ্যে পদবন্ধে আমাক প্ৰকাশ কৰি গ'ল আৰু বাকী 7 ভাগী প্ৰশ্ন থাকিল। গতিকে সেইখিনি প্ৰশ্ন আমি যদি ভৱিষ্যতে সৌভাগ্যৱন্ত হওঁ, নিশ্চিত ৰূপত সেই প্ৰশ্নৰ উত্তৰ আমি জানিবৰ বাবে আগবাঢ়িম। আৰু এনেও আপোনাসৱ মহামহন্ত, আমি মূঢ়মতী আপোনাসৱ সৰ্বজানন্তা। আমি মাত্ৰ আজ্ঞা পালনৰ বাবেহে আসন অলংকৃত কৰা হৈছিল। আৰু যদি আপোনাসৱে আজ্ঞা কৰে আমি ইমানতে অনুষ্ঠান ভাগ বিৰাম